যি সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেইখন তেনেকুৱা সময়ত আপুনি ছিংগাপুৰত আছিল বুলি কৈছে, কথাটো কিমান দূৰ সত্য? হয় হয় ছিংগাপুৰত আছিলোঁ হয়। মই মানে আপোনাক টাইম লাইনটো গোটেইটো কৈ দিব পাৰিম। মই সেইদিনা কেতিয়া গ'লোঁ, কি কৰিলোঁ, ক'ত আছিলোঁ, আপুনি যদি এলাউ কৰে। হয়, কওকচোন। মই মানে 18 তাৰিখে আপোনাৰ ৰাতি ফ্লাইট লৈছোঁ ইয়াৰ পৰা। তাৰপিছত মোৰ কানেক্টিং ফ্লাইট আছিলে। তাৰপিছত মই 19 তাৰিখে ৰাতিপুৱা তাত গৈ পালোঁগৈ তাৰ এয়াৰপৰ্টত। তাৰপিছত তাতে এয়াৰপৰ্টত অলপ ব্ৰেকফাষ্ট কৰি মেলি এৰাউণ্ড 12:30 এটামান বজাত মই হোটেললৈ গ'লোঁ। মোৰ লগত লগৰ এজনো গৈছিলে, মোৰ স্কুলৰ লগৰ এজন গৈছিলে। তো তেওঁ আৰু আমি মানে বেলেগ এখন হোটেল বুকিং কৰিছিলোঁ, IBIS Sapphire বুলি। আমি গোটেই বুকিংবিলাক চব নিজে কৰিছিলোঁ। তাৰপিছত আমি হোটেলখনত চেক ইন কৰিলোঁ 12:30 এটা বজাত তাৰে সময়ত। তাৰপিছত তাতে অলপ দেৰি ৰেষ্ট ল'লোঁ। তাৰপিছত ৰেষ্ট লোৱাৰ পিছত এৰাউণ্ড 3টামান বজাত মানে 2:30 বজাত মই সেই ইভেণ্টৰ লোকেশ্যনলৈ গ'লোঁ। তাৰপিছত পাওঁতে নিয়েৰ এবাউট 3টা বাজিলে তাতে। তাৰপিছত তাতে আছিলোঁ তাৰপিছত মোৰ লগৰজন সি ক'লে মই অলপ দেৰিকৈ যাম। তাৰপিছত তাক মই আকৌ কেবখন বুক কৰি দিলোঁ। তাৰপিছত সি অলপ পিছত আহিলে। এৰাউণ্ড 4টা 4:30মান বাজিছে তেতিয়া তাৰে সময়। তাৰপিছত তেতিয়া মোক অসমৰ পৰা এজন লগৰে ফোন কৰিলে কি জুবিনদাৰ বোলে এনেকৈ ডাঙৰ ঘটনা এটা হৈছে, চিৰিয়াছ হৈছে, কিবা হৈছে, তহঁতি গম পাইছ নেকি কিবা? মই ক'লোঁ মইতো একো গম পোৱা নাই, কি হৈছে কচোন। তাৰপৰা সি ক'লে বোলে নিউজত চাচোন, বোলে নিউজত চলি আছে। তাৰপিছত নিউজত চালোঁ, নিউজত দেখিছোঁ যে চিৰিয়াছ হৈছে, তেনেকুৱা হৈছে, কিবা হৈছে বুলি কৈ আছে। তাৰপিছত খুব বেছি চাগে আধা ঘণ্টামান পিছত নিউজটোত আকৌ আহিছে যে তেওঁ এতিয়া নাই আৰু, তেওঁ ঢুকাল বুলি আহিছে। তো তেতিয়া মানে ইমানেই বেয়া লাগিছে আমাৰ গোটেইকেইজন, আমি অসমৰ বহুতকেইজন মানুহ আছিলোঁ তাতে এই ইভেণ্টৰ লোকেশ্যনতে। আমি গোটেইকেইজনে আহি চবেই কথা পাতি আছোঁ, কি হৈ গ'ল মানে ঘটনাটো ইমানে মানে বেয়া লাগিছে চবেই। তাৰপিছত কি কৰিলোঁ, মই মোৰ লগৰজন আৰু দুজনমান আমি খবৰ কৰিলোঁ কি ক'ত আছে তেওঁ, মানে এতিয়া ক'ত আছে। তাৰপিছত কোনোবাই ক'লে কি হস্পিটেলখনত আছে, এইখন হস্পিটেলত আছে। তাৰপিছত আমি 4জনে কেব এখন বুক কৰি আমি হস্পিটেলখনলৈ গুচি গ'লোঁ। তাৰপিছত হস্পিটেলখনত থাকিলোঁ এৰাউণ্ড 1-1.5 ঘণ্টামান তাতে থাকিলোঁ। তাৰপিছত তেতিয়ালৈকে অলৰেডি মানে বডিটো ভিতৰত থৈ দিছিলে। তো ভিতৰত থৈ দিয়াৰ কাৰণে আমি একো গম নাপালোঁ বা নেদেখিলোঁ। তাৰপিছত তাতে থাকিলোঁ, তাতে আৰু অসমৰো বেলেগ মানুহ আছিলে তাতে। সেইখিনি মানুহকো লগ পালোঁ, সকলোৰ লগতে কথা পাতিলোঁ। তাৰপিছত পাতি মেলি তাৰপিছত আমি দুজন, মই আৰু মোৰ লগৰজন, আমি আকৌ হোটেললৈ ঘূৰি গুচি আহিলোঁ। তো সেইটোৱে মোৰ মানে বস্তু আছিলে যে কি টাইম লাইনটো, সেইদিনা ঘটনাটো মানে মই তেনেকেই আছিলোঁ। হয়, আপোনালোক যিদিনা গৈছিলে আপোনালোকে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিল নহয় জানো? হয় হয় উদ্যোগী হিচাপে? উদ্যোগী হিচাপে আমাক ইনভিটেশ্যন দিছিলে। মই বুলি নহয় আৰু বহুত কেইজনক দিছিলে। তো আমি গোটেইকেইজনে সেই এটেণ্ড কৰিব গৈছিলোঁ আমি তাত। আৰু সেই সময়ত যেতিয়া জুবিন গাৰ্গৰ দেহাৱসান হৈছিল, সেই মুহূৰ্তত তাৰপিছত আপোনাৰ শ্যামকানু মহন্তক অৰ্গেনাইজাৰ কাৰোবাক লগ পাইছিল নেকি? নাই, নেপালোঁ, তেখেতক লগ পোৱা নাই। তেখেতক মই বা মানে গোটেই ট্ৰিপটোতে মই তেখেতক লগ নেপালোঁ। তেওঁ সেইদিনা প্ৰথমতে আমি যেতিয়া ইভেণ্টত গৈছোঁ তেতিয়াও তেওঁ নাই। তেওঁলোকে বেলেগ ক'ৰবাৰ হোটেলত কিবা এটা বেলেগ ইভেণ্ট পাতি আছিলে বুলি গম পালোঁ। তাৰপিছত সেইটো মানে আপোনাৰ বেলেগ যোনখিনি মানুহ আছিলে, আমি গোটেইখিনি একেলগে আছিলোঁ নহয়, তেওঁলোকেও ক'ব সেইটো কথা। তো গোটেই মানে ইভেণ্টটোতে গোটেই ট্ৰিপটোতে মই তেখেতক লগ নেপালোঁ। আৰু এটা কথা ওলাই আছে যে ইয়টখনত আপুনি উপস্থিত আছিল, সেইটো আপুনি কৈছে নহয়। চ' ইয়টত উপস্থিত আছিল বুলি কৈছে, যিটো পাৰ্টি, সেই পাৰ্টিটোতো আপুনি আছিল বুলি কৈছে। সেই কথাটোত আপুনি কি ক'ব? পচিবল হ'বই নোৱাৰে যে মই তাত থাকিব পাৰোঁ। মই সেইটো সময়ত বেলেগ এটা জেগাত আছোঁ। আৰু কথাটো হ'ল কি, মই গম পাইছোঁ তাতে মানে ভিডিঅ' এটাত কোনোবা এটাত মানে কিবা ডেভিড ডেনিট নে কিবা বুলি তেনেকৈ কিবা এটা কৈছে। এইটো এটা কোইনচিডেঞ্চ হৈ গ'ল কি মোৰ নামটোৰ লগত মানে সেই তেওঁ কোনোবা এজনে উচ্চাৰণ কৰাটো অলপ মিলি গ'ল, নাথিং এলছ। মানে আপোনাৰ জাষ্ট চিম্পল কথা, অকল সেই কোইনচিডেঞ্চটোৱে মিলিলে, বাকী একো নহয়। আৰু মানে মই আপোনাক যেনেকৈ টাইম লাইনখিনি ক'লোঁ, মই সেইটোৱে মানে